হে হৰি, এইগৰাকী আকৌ কি কৰিছে? চেণ্ডেল পাত হাতত লৈ দেখোন এফালে তাৰমানে এয়া পৰুৱা মাৰি আছে। এফালে আমাৰ ছোৱালীয়ে এয়া পৰুৱা মাৰি আছে। তাই আকৌ এইবিলাক মানে পোক পতংগ দেখিছে, দেখি লৈ অবাক হৈছে এইটো ঘৰত, আৰু সেইকাৰণে পূৰা পৰুৱা মাৰি আছে। আৰু গুড মৰ্ণিং জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। ৰাতিপুৱা সময়ত গা পা ধুই আহিলোঁ, আহি এফালে চাওকচোন পূৰা বামুণ বনাই দিছে বাপেকক একদম টিকনি চিকনি বান্ধি লৈ। আৰু মই যিহেতু নিজে নকৰিলে একো খাবলৈই নাপাওঁ, বেমাৰত ভুগি থাকিলেও কোনেও একো নোখোৱাই, গতিকে মনৰ ইচ্ছামতে একে ৰেষ্টুৰেণ্টৰ নিচিনাকৈ আলু পৰঠাকে বনাই আনিলোঁ খঙতে। আৰু বেছি একো বনোৱা নাই। সেইফালে জেলি আছিলে, জেলিৰ লগতে বোলো এতিয়া আমি আকৌ জেলি বুলিয়ে ক'ম, কিছুমানে জাম বুলি কয়। কোনটো বাৰু আপোনালোকে কয় কমেণ্ট কৰি জনাবচোন। মই কিন্তু একেবাৰে থলুৱা ভাষা আৰু জেলি বুলিয়ে কৈছোঁ। পৰঠাখন চাওকচোন কিন্তু ধুনীয়া হৈছে। আৰু খাবলৈহে ইয়াৰ লগত অকণমান পনীৰৰ তৰকাৰী হ'ব লাগিছিল, কিন্তু নাই, কি কৰিম। আৰু এয়া চাওক আমাৰ ছোৱালীয়ে পূৰা পৰুৱা মৰাত ব্যস্ত। মানে আমাৰ ঘৰত পোক পতংগবিলাক অকণমান বেছিকৈ বৃদ্ধি পাইছে যে, আৰু সেইকাৰণে মানে এতিয়া তাই দেখি ভয় খাইছে আৰু এয়া পূৰা মাৰি আছে। মইতো চাফা কৰি নিলোঁ, আকৌ এয়া ক'ৰ পৰা উপায় নোহোৱাত আকৌ আমাৰ বাইদেৱে চেণ্ডেল পাত লৈয়ে মাৰিবলৈ লাগি গ'ল। আৰু এইফালে মাৰি কৰি আদায় কৰিলে গোটেইকেইটাকে। ভাবিছিলে বেচেৰাকেইটা আজি অকণমান মুকলিকৈ ঘূৰিবলৈ পাম, কিন্তু এয়া মাৰি কৰি শেষ কৰিলে। তেওঁলোকক একেবাৰে স্বৰ্গ পোৱালৈকে নি আমাৰ ছোৱালীয়ে ওপৰ পোৱালৈকে। আৰু এইফালে সাও চাও নিদিলেই ৰক্ষা পৰুৱাকেইটাই। নিদিবা প্ৰভু, এয়া নাজানি নুশুনি ভুল কৰা ছোৱালী, যিহেতু এতিয়া জ্ঞান হোৱা নাই, গতিকে আৰু পৰুৱাকেইটা দেখি এতিয়া মাৰি পেলালে। যিহেতু পৰুৱাই কামুৰিলে দুখ পায়, আৰু সেইকাৰণে এতিয়া শেষেই কৰি পেলালে তেওঁলোকৰ ফালে। আৰু মই কৈছোঁ আৰু হ'ব দিয়া থোৱা, যিকেইটা মাৰিলা আৰু বাকীকেইটা বাদ দিয়া, মই ঘৰ সাৰি নিম। আৰু এতিয়া থৈ দিয়া চেণ্ডেল পাত। তাই বেছি ভাগৰো লাগি গ'লগৈ, আৰু এইফালে অকণমান শুলে দুপৰীয়া সময়ত। যিহেতু আমি ভাত নাখালোঁ আজি, পৰঠাকে খালোঁ। খাই লৈ আমাৰ ছোৱালী শুৱাৰ পৰা উঠিলে। এতিয়া বোলো অকণমান দুইজনী ফুৰিবলৈ ওলাই যাওঁ। ঘৰত সোমাই থাকিলেও কোনেও যিহেতু নিনিয়ে, গতিকে নিজে যাব লাগিব। সেইকাৰণে তাইক ক'লোঁ ওলোৱা সোনকালে, ময়ো ওলালোঁ। আৰু ঘৰত শুই শুই পূৰা শুৱা গাধোৱা হৈ গৈছোঁ। আৰু দিন ভালনে কিয়েনে নাজানো, পকেটৰ ভিতৰতে 100 টকা এটা পালোঁ, তাকে মানুহজনক দেখুৱাই আছোঁ। চোৱাচোন কিমান লাকি বোলো, মই 100 টকা এটা পকেটত হাত সোমোৱাই পাইছোঁ। পাহৰিলোঁ অৱশ্যে আগতেই থোৱা। আৰু সেয়া আমাক অকণমান আগবঢ়াই দিবলৈকে ওলাই আহিলে। আমাৰ লগত নাযায় বাৰু, ডিউটি আছে। আৰু আমাক অকণমান বাটটো যিহেতু বেয়া, গতিকে এয়া চাওকচোন বোকাই পানীয়ে এনেহেন অৱস্থা হৈছে। টাউনীয়া জেগা বুলিনো বাৰু মানুহে ক'বনে, সাত ঘুকুতৰ পৰা ওলাই অহা নিচিনাহে লাগিছে, গাঁৱলীয়া বাটৰ নিচিনা। কি ক'ব আৰু, বৰষুণৰ বতৰত এইফালে গেলা পচা। আহি একেবাৰে বিশাল পালোহি। বিশালত আকৌ আহিলে মনটো কাপোৰ নিকিনিলেও কাপোৰৰ বজাৰখন দেখিলেহে ভাল লাগে এপাক ঘূৰি লৈ। সেয়া কাপোৰৰ বজাৰখন ঘূৰিলোঁ, ঘূৰি পকি কাপোৰ কানি কি ক'ত ওলাইছে চালোঁ। পচন্দ হৈছে, কিন্তু আকৌ পচন্দ হ'লেনো হ'ব কি, বেগত আকৌ টকা এগালমান ভৰাই লৈ পেলাই যোৱা নাই নহয় বজাৰ কৰিবলৈ, সৰু সুৰা বস্তু কেইটামান আনিবহে গৈছোঁ। গতিকে উভতি গুচি আহিলোঁ আৰু কাপোৰখিনিকে চাই লৈ। লাগতিয়ালকেইটা লৈ আকৌ চিধাই বাহঁতৰ ঘৰ পালোঁ। সেইফালে বাহঁতৰ ঘৰত মানে মা যিহেতু কালি আহিলে, আমাৰ ঘৰত সোমাই আহিছে। আৰু অকণমান আহি লৈ লেকচাকে মাৰিলোঁহি, বোলো মানুহজনো ডিউটিৰ পৰা অহা দেৰি হ'ব। আৰু এইফালে মাক ভিডিঅ' কৰা দেখি তাই গোটেইজনী উচপ খাই উঠিলে। কাপোৰ কানি আকৌ ঠিক ঠাক হৈ আছেনে নাই চাইছেও। আৰু পূৰা ভাগৱত আলোচনা কৰি আছে মায়ে আৰু বায়ে মিলি। ময়ো তাতে সহযোগ দিলোঁ আৰু অকণমান। ময়ো অকণমান ভাগৰে জিগৰে আহিছোঁ, যিহেতু অকণমান আউজি লৈ পেলাই তেওঁলোকৰ লগতে ভাগৱতৰ অকণমান কথাও শুনিলোঁ। তাৰপিছত সেয়া তামোল এখন চোবালোঁ, দিয়ক বুলি কৈ নিজে খুজি খালোঁ। আৰু খুজি খোৱাৰ পিছত আহি গ'লোঁ একেবাৰে চিধা আমাৰ শহুৰ ঘৰ। মানে আমি যিহেতু বেলেগকৈ থাকোঁ, ভাত সাজ তাতে আজি নিমন্ত্ৰণ কৰিলে ৰাতিলৈ খাবলৈ। আৰু আহিলোঁ, এইফালে মায়ে যা যোগাৰ কৰি আছে, আমি দুজন বহি আছোঁ। আৰু এইফালে চাওকচোন গোটেইখিনি একে যোগাৰ কৰি আছে, আলু পিঁয়াজৰ পৰা একেবাৰে সমস্ত বাকলি গুচাই লৈ এতিয়া বনাবলৈ লাগিব। আৰু এইফালে আৰু মই কিন্তু আজি একো কাম নকৰিলোঁ, ভাগৰো লাগিলে, ঘূৰি পকি আহিলোঁ যে। আৰু ককাকে নাতিনীয়েকে পূৰা লাগি আছে খেলাত, আইতাক ককাকৰ লগত। আৰু এইফালে ফটো কেইখনমান আছে যে ওপৰত দেখুৱাই আছে, কোন সুধি আছে। ককাকে কৈ আছে আজু আইতা বুলি। আৰু আজি
এনেকেই ৰাতি ভাত সাজ খাই লৈ ঘৰলৈ যামগৈ। ঘৰত গৈ চিধা শুমগৈহে আৰু যিহেতু আৰু বনাবলগীয়া একো নাই। ভালেই পালোঁ এলেহুৱা জাত। আৰু ভিডিঅ'টো ইমানে আছিলে, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বহুত ভাগৰ লাগিছে দেই।